ৰুদ্ৰৰ শুভমুক্তিৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ললে অভিনেতা ৰবি শৰ্মাই পৰিয়ালৰ সৈতে মা কামাখ্যা ধামত উপস্থিত হৈ সেৱা ললে ৰবি শৰ্মাই অসমবাসীৰ ৰাইজৰো আশীৰ্বাদ বিচাৰিলে অভিনেতাগৰাকীয়ে ছবিসমূহ যিসমূহ মই সৃষ্টি কৰি ভাল পাওঁ যি ৰাইজক উপহাৰ দি ভাল পাওঁ তা আটাইবোৰৰ কাৰণে আচলতে প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ এতিয়া আমি ৰুদ্ৰৰ প্ৰাগ মুহূৰ্তত আহিছোঁ কিন্তু কেৱল ৰুদ্ৰৰ কাৰণে প্ৰাৰ্থনা কৰা নাই মোৰ পৰিয়ালৰ কুশল মংগল মোৰ বন্ধু মোৰ সহকৰ্মী যিসকল আছে আটাইৰে ভাল হওক অসমবাসী ৰাইজো এই কেইদিনমান আগতে বানপানী সাংঘাতিক সমস্যাত ভুগিছে তেওঁলোকেও অলপমান উপশম পাওক সমগ্ৰ পৃথিৱীবাসী শান্তিত থাকক সেইটোৱে উদ্দেশ্যেৰে আচলতে প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ কিন্তু সময়টো এনেকুৱা হ'ল যে আমাৰ ৰুদ্ৰখন আৰম্ভ হ'ব ৰুদ্ৰ অলৰেডি আমি বহু প্ৰচাৰ কৰিছোঁ টিভিয়ে চেনেলে গতিকে মানুহে ৰুদ্ৰৰ কথা গম পাইছে বাকী তেওঁলোকৰ মোৰ প্ৰতি থকা মৰম বা ছবি উদ্যোগটোৰ প্ৰতি তেওঁলোকৰ থকা শ্ৰদ্ধা আৰু ছবি চাই ভাল পোৱা যিসকল দৰ্শক ছবি চাই ভাল পোৱা দৰ্শকসকলৰ কাৰণে এটা ভাল খবৰ যে আমি এখন পৰিয়ালে উপভোগ কৰিব পৰা একেলগে উপভোগ কৰিব পৰা এখন ছবি তৈয়াৰ কৰি উলিয়াইছোঁ তেওঁলোক হললৈ আহক ২৭ তাৰিখৰ পৰা উপলব্ধ কাষৰে ছবিগৃহত থাকিবই তেওঁলোকে চাওক ছবিখন বাকী মা কামাখ্যাৰ আশীৰ্বাদ যদি থাকে ৰাইজৰ যদি আশীৰ্বাদ থাকে প্ৰযোজকসকল ব্যৱসায়িক দিশতো যদি সফল হয় তেতিয়াহ'লে তেওঁলোকে পুনৰবাৰ আৰু এখন ভাল ছবি তৈয়াৰ কৰিব পাৰিব গতিকে আৰু আমি ৰিলিজ কৰিম ২৭ তাৰিখে অল অভাৰ ইণ্ডিয়া গতিকে তাৰ পাছত আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমি মুকলি কৰাৰ কথা চিন্তা কৰিছোঁ কিছু নতুন মাৰ্কেট অলপমান খোল খাওক গতিকে সেই চেষ্টা আৰু সেই আশীৰ্বাদ বিচাৰিয়ে আজি মা কামাখ্যাৰ ওচৰত দৰ্শন এই অম্বুবাচী প্ৰাকখনত আটাই অসমবাসী ৰাইজক মই মোৰ শুভেচ্ছা শুভকামনা জনাইছোঁ